এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। এইবাৰ বাজেটৰ পৰা কৰ্মচাৰীৰ বাবে আহিছে ডাঙৰ আপডেট। কৰ্মচাৰীক কি দিব কি নিদিব ইতিমধ্যে আশা কৰা ধৰণেৰে 8 পে গঠন কৰিব নে নকৰে NPS OPSৰ খবৰ সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। কি আপডেট আহিছে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ যে প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ 8 পে কমিশ্যনক লৈ যোৱা 22 জুলাই তাৰিখে বাজেট অধিৱেশনত প্ৰশ্ন উত্থাপন হৈছে। 8 পে কমিশ্যন গঠনক লৈ কোনো প্ৰস্তাৱ গ্ৰহণ কৰিছে নেকি বা বাজেটত 8 পে ঘোষণা কৰা হ'বনে নহয় এই সম্পৰ্কত প্ৰশ্ন উত্থাপন হৈছে আৰু চৰকাৰ ফালৰ পৰা এই সম্পৰ্কত কি উত্তৰ দিছে আপোনালোকক জনাব বিচাৰিছোঁ। চৰকাৰ ফালৰ পৰা জনাইছে যে বৰ্তমান চৰকাৰৰ ওচৰত 8 পে কমিশ্যন গঠনক লৈ তেনেধৰণৰ কোনো প্ৰস্তাৱ বিবেচনাধীন নহয়, অৰ্থাৎ চৰকাৰে 8 পে কমিশ্যন গঠনক লৈ কোনো ধৰণৰ ঘোষণা নকৰে বাজেটত। আৰু ইপিনে NPSক লৈ এটা ভাল খবৰ আছে যে NPSক লৈ আজি আপোনালোকে লাভ কৰিব পাৰে চূড়ান্ত খবৰ। সূত্ৰই প্ৰকাশ কৰা মতে কৰ্মচাৰীক প্ৰাপ্ত দৰমহাৰ 50% ধন পেঞ্চন হিচাপে আগবঢ়াবলৈ সোমনাথন সমিতিয়ে আগবঢ়োৱা প্ৰস্তাৱত ইতিমধ্যে চিলমোহৰ মাৰিছে। আনকি আজি 23 জুলাইত বাজেটত এই সিদ্ধান্তৰ কথা ঘোষণা কৰিব পাৰে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।